3 আগষ্ট তাৰিখে যেহেতু মই বৰ্তমান মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ মই ব্লক কংগ্ৰেছৰ সভাপতি পদৰ পৰা আৰু কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা মই পদত্যাগ কৰিছোঁ সঁচা কথা যোৱা 2 বছৰ ধৰি মই মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ সন্মানীয় সভাপতি আসনখনত অধিষ্ঠিত হৈ পিনে দলটোক সহায় কৰাৰ সুযোগ পাইছোঁ মই দলটোক সেইকাৰণে ধন্যবাদ দিওঁ মই ভূপেন বৰা ডাঙৰীয়াকো ধন্যবাদ দিওঁ তেখেতে মোক এই সুযোগটো দিছিলে ৰাইজৰ সৈতে চিনাকি হোৱাৰ এটা সুযোগ বা এখন সন্মানীয় আসন এটা ৰাজনৈতিক দলত কাম কৰাৰ সুযোগ খুবেই ভাল হৈ আছিলে আমাৰ পৰিৱেশটো লাহে লাহে একেবাৰে নথকাৰ পৰা আজি এটা পৰিৱেশ লৈ আমি আহিলোঁ মই নকওঁ যে একেবাৰে জয় মই কিন্তু এটা ফাইট কৰিব পৰা অৱস্থালৈ আমি দলটোক উত্থান কৰিলোঁ কিন্তু হঠাৎ গুৱাহাটীৰ পৰা এজন বিশেষ ব্যক্তি মাৰ্ঘেৰিটালৈ আহিলে আমি তেখেতক লৈ পিনে আমাৰ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিলোঁ তেখেতো সুখী হ'ল কিন্তু এটা কথা ক'ব নোৱাৰোঁ কি কাৰণে হ'ল এইটো এটা ডাঙৰ কুৱেশ্যন মোৰ নিজৰে হৈ আছে যে হঠাৎ মোৰ ওপৰত এটা আক্ৰোশমূলকভাৱে এটা এলিগেশ্যন অনা হ'ল যে মই মাৰ্ঘেৰিটাত যদিও সভাপতি হৈ আছোঁ মই কংগ্ৰেছ দলৰ কাৰণে বিশেষ একো ভাল কাম কৰা নাই আৰু তাতকৈ ডাঙৰ এলিগেশ্যনটো মই অন্য দলৰ সৈতে মই যোগাযোগ ৰক্ষা কৰি চলিছোঁ বা কোনোবা বিশেষ বিধায়কৰ সৈতে মোৰ মিতিৰালি তেনেতে দুখ লাগিব কাৰণ 22 বছৰ ধৰি ভাড়া ঘৰত থাকি পিনে একেবাৰে সাংঘাতিক ধৰণে দলটোক ভাল পাই দলটোৰ উত্থানৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিলোঁ আৰু তাৰ পাছত যেতিয়া এনেকুৱা ধৰণৰ এটা এলিগেশ্যন লগোৱা হ'ল আৰু এটা বস্তু গম পালোঁ যে আক্ৰোশমূলকভাৱে বা ষড়যন্ত্ৰমূলকভাৱে মোক সেই পদবীৰ পৰা অপসাৰণ কৰিবৰ কাৰণে যেতিয়া ওপৰলৈ তেওঁ প্ৰেছাৰাইজ কৰা বুলি গম পালোঁ আৰু বিশ্বাসী সূত্ৰে গম পালোঁ নহ'লে মই এটা পঢ়া শুনা ল'ৰা মই তেনেকুৱা ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা ল'ৰা নাছিলোঁ কিন্তু যেতিয়া গম পালোঁ মোৰ অপমান হ'ব দলটোত থাকি মই খুব সুন্দৰকৈ বা এনেধৰণে পুনৰ কাম কৰিবলৈ মই সক্ষম নহ'ম সেইকাৰণে মই ভাবিলোঁ নহয় যিহেতু আমি সামাজিকভাৱে আগৰ পৰা জড়িত বেলেগ ধৰণেও জড়িত কংগ্ৰেছলৈ নহাৰ আগৰ পৰাই জড়িত গতিকে আৰু কৰিবলগীয়া বহুত আছে সমাজখনৰ কাৰণে কংগ্ৰেছত থাকিলেই যে কৰিব লাগিব তেনেধৰণৰ কথা নহয় সেইকাৰণে মই ভাবিলোঁ নহয় মই দলটোৰ পৰা মই পদত্যাগ কৰাটো উচিত হ'ব কাৰণ মোৰ ব্যক্তিগতভাৱে আত্মসন্মানত আঘাত সনাৰ উপৰিও মোৰ ব্যক্তিগত জীৱনত ই প্ৰভাৱ পৰাৰ সম্ভাৱনা থাকিব সেইটো কাৰণে মই কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাই মই পদত্যাগ কৰিলোঁ আৰু মই পাছত গম পালোঁ মোৰ সোঁকাষত থকা আমাৰ প্ৰাঞ্জল চেতিয়া যি নেকি মাৰ্ঘেৰিটাৰ যিটো সামাজিক মাধ্যম ছ'চিয়েল মিডিয়া IT চেল তাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ খুব সুকলমে পালন কৰিছিলে খুব ভাল তেখেতৰ কাম কাজ তেওঁ দলটোত পৰা প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰিছে জ্যোতিৰ্ময় নাথ আছে সাংস্কৃতিক বিভাগৰ সাধাৰণ সম্পাদক দায়িত্ব পাইছিলে ৰিচেণ্টলি তেওঁ পদত্যাগ কৰিছে ইয়াৰ উপৰঞ্চি আৰু কেইবাগৰাকীয়ে পদত্যাগ ইতিমধ্যে কৰিছে আপোনালোকৰ মাজলৈ খুব হ'ব সোনকালে আহিব গতিকে তেওঁলোকৰ কথা বতৰা পাতিলোঁ একেটাই কথা তেওঁলোকে একেটাই ক'লে যিটো দলত আমাৰ যিসকল ব্যক্তিয়ে নেতৃত্ব ল'বলৈ খোজে তেওঁলোকে যেতিয়া আমাক কোনো ধৰণৰ সন্মানসূচক দৃষ্টিৰে নেচায় বা দলৰ আমাৰ কামখিনিক স্বীকৃতি নিদিয়ে তেনেকুৱা দলত থাকি ভৱিষ্যতে আমি ভাল কিবা এটা আৰু কৰিব পাৰিম বুলি মনে নধৰে গতিকে আপোনাৰ লগতে যিহেতু আপুনি আমাক আগবঢ়াই দিছিলে গতিকে আপোনাৰ লগত আমিও একেলগতে আমি দল ত্যাগ কৰিব খোজোঁ গতিকে সেইধৰণে তেওঁলোকে দল ত্যাগ কৰিছে ইমানখিনি কথা ক'বলৈ পাম নাই এতিয়া আমি তেনেকুৱা ধৰণৰ কোনো কথা বতৰা পতা নাই আৰু আমি মুকলিমূৰীয়াকৈ যিকেইজনে আঁতৰিছোঁ আমি সামাজিকভাৱে জড়িত হ'ম সঁচা কথা আমি সাংস্কৃতিকভাৱেও জড়িত জানে বহুতে মাৰ্ঘেৰিটাত গতিকে বিভিন্ন এই ক্ষেত্ৰবিলাকত আমি সদায় জড়িত হৈ থাকিম মানুহ আমাৰ লগত এনেও সমাজখনত বিভিন্ন স্তৰৰ মানুহৰ লগত বিভিন্নজনৰ লগত আমাৰ সুসম্পৰ্ক গতিকে সামাজিকভাৱে জড়িত হ'বলৈ চাগে আৰু বেলেগ প্লেটফৰ্ম লাগিব বুলি মনে নধৰে কিন্তু সময়ে ক'লৈ নিয়ে সেইটো সময়ে ক'ব যিহেতু 2024 আপুনিও এগৰাকী সম্ভাৱ্য প্ৰাৰ্থী বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছিলে তাৰ কাৰণে এনেধৰণৰ আপোনাৰ আক্ৰোশমূলকভাৱে এইটো পদক্ষেপ লোৱা হ'ল বুলি ভাবিলোঁ চাওক সেইটো সঁচা কথা সেইটো মিছা কথা নহয় সেইটো সঁচা কথা অসম প্ৰদেশ কংগ্ৰেছ মই যেতিয়া যিহেতু ইয়াত কাম কৰি থাকোঁতে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিভিন্ন স্তৰৰ ব্যক্তিৰ সৈতে মোৰ খুব সুসম্পৰ্ক ইয়াত আগত যি এজন প্ৰতাপী আমাৰ মন্ত্ৰী আছিলে অসমৰ বা বিধায়ক আছিলে 18 বছৰকৈ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতৰ লগতো মোৰ এটা খুব ভাল সম্পৰ্ক গতিকে বিভিন্ন স্তৰৰ পৰা মই এই কথা বতৰাবিলাক গম পাইছিলোঁ যে মাৰ্ঘেৰিটাত সম্ভাৱনা নথকা নহয় মই 2024 কাৰণে মই যদিও কুচকাৱাজ কৰা নাছিলোঁ কিন্তু দলৰ সেই সময়ৰ সিদ্ধান্ত হয়তো তেনেকুৱা ধৰণৰ হোৱাৰ সম্ভাৱনা নথকা নহয় আছিলে কিন্তু সেইটো কাৰণে যে এনেধৰণৰ আক্ৰোশমূলক কথা বতৰা হ'ব বুলি মই সেইটো নকওঁ কিন্তু কিবা নহয় কিবা এটা ডাঙৰ কথা আছে ইয়াতে যিটো কাৰণে নেকি মোক মানে ৰাজনৈতিকভাৱে এটা এই যে কয় ৰাজনৈতিক মাৰ্ডাৰ বুলি কয় ৰাজনৈতিকভাৱে মোক চাগে আঁতৰোৱাৰ ব্যৱস্থা তেওঁলোকে কৰিব খুজিছিলে কিন্তু মই আগতীয়াকৈ গম পাই পিনে আগতীয়াকৈ নিজে সেইকাৰণে আঁতৰি আহিছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছটো ক'ব গ'লে কাৰো পৈতৃক সম্পত্তি নহয়
যিহেতু কোনোবা এজন গুৱাহাটীৰ পৰা আহিব, তেওঁ মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছত আহি পিনি যিহেতু তেওঁ ক'ব গ'লে তেওঁৰ নিজৰ এটা দায়িত্ব আছে, APCCৰ দায়িত্ব আছে, তেওঁ APCCৰ দায়িত্ব পালন কৰক। যিহেতু মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছত আহি পিনি তেওঁ সম্পূৰ্ণৰূপে যদি ছ'চিয়েল মিডিয়াটো তেওঁ হেণ্ডেল কৰিব বিচাৰে বা যিকোনো ক্ষেত্ৰত তেওঁ আহি পিনি দলৰ ব্যক্তিক যদি সন্মান নকৰে, তেনে এটা দলত থকাটো থাকিম বুলি আমিও নাভাবোঁ। আৰু যিহেতু এটা বস্তু চাওক, দলটোত যিটো সময়ত তৰাপ্ৰসাদ দিহিঙীয়া ডাঙৰীয়া আছিলে, সেই সময়ত দলৰ বহু সংখ্যক উত্থান হৈছিলে। কিন্তু এতিয়া এটা বস্তু হ'বলৈ গৈ আছে, চাব এতিয়া দলটো নিশ্চিতৰূপে পতনৰ দিশলৈ গৈ আছে আৰু সেইটো নিশ্চিতভাৱে হ'ব। আৰু এই বস্তুটো তেওঁলোকে এটা বস্তু চাব, 26ৰ ইলেকশ্যনত তেওঁলোকে উচিত প্ৰত্যুত্তৰ তাৰ পাব। আৰু তেওঁলোকৰ কিছুমান ক্ষেত্ৰত কিছুমান দলৰ আমাৰ নীতি আছিলে, সেই নীতিৰ ক্ষেত্ৰত তেওঁলোকে সেই নীতিখিনি অৱলম্বন কৰা নাছিলে। নিজৰ পৈতৃক সম্পত্তিৰ দৰে প্ৰত্যেকটো বস্তু কৰিব গৈছিলে। তাৰ পৰা আহি পিনি তেওঁলোকে হঠাৎ আহি পিনি এটা ডিচিশ্যন ল'ব যে ব্লক কংগ্ৰেছৰ সভাপতিক আঁতৰাব লাগে, ডিজিটেল বাহিনী ছ'চিয়েল মিডিয়া নিজে হেণ্ডেল কৰিব লাগে। তেনেধৰণে নহয়, যিকোনো দলত এটা APCCৰ যদি তেওঁ APCCৰ কাম কৰে, তেওঁৰ হ'ব পাৰে প্ৰভাৱশালীৰ এজন MPৰ পুত্ৰ আমাৰ প্ৰতীক বৰদলৈ ডাঙৰীয়া, তেওঁ তেনেধৰণে যদি কৰ্ম মাৰ্ঘেৰিটাত কৰিবলৈ আহে, তো সেইটো সময়ত তেওঁ যদি ভাবিছে 26ৰ ইলেকশ্যনৰ সময়ত তেওঁ ইয়াৰ পৰা প্ৰতিদ্বন্দ্বী কৰিম বুলি, কিন্তু এটা বস্তু মনত থ'ব, সেই ক্ষেত্ৰত তেওঁ নিশ্চিতভাৱে 26ত তেওঁ বিফল হ'ব। ভাৰতীয় জাতীয় কংগ্ৰেছটো ক'ব গ'লে কিছুমান আমাৰ দলত, যিকোনো এটা দলতে হওক, আপোনাৰ কিছুমান ৰীতি নীতি বা ৰুল এণ্ড ৰেগুলেশ্যন থাকে। তাত হায়াৰেংকি বুলি এটা কথা আছে, প্ৰত্যেক দলতে থাকে। আৰু কংগ্ৰেছ যিহেতুকে এটা অতি পুৰণি, মানে আমাৰ দেশ স্বাধীন হোৱাৰ পৰাই আমাৰ কংগ্ৰেছত আছিলে, গতিকে আমাৰ কংগ্ৰেছৰ ৰীতি নিয়মবিলাক মই ভাল পাওঁ। আৰু যিহেতুকে ভাল পোৱাৰ কাৰণে মই আছোঁ আৰু ওতঃপ্ৰোতভাৱে গ্ৰাছ লেভেলত কাম কৰি আছোঁ। কিন্তু হয় কি, লিডাৰ খালি হ'লে নহ'ব, আপোনাৰ লিডাৰশ্বিপ দেখাব পাৰিব লাগিব। দ্বিতীয় কথা হ'ল কি, আপুনি যদি গ্ৰাছ ৰুটত যিখিনি মানুহে প্ৰেক্টিকেলি কাম কৰি থকা মানুহখিনি আছে, সিহঁতক যদি আপুনি নিজৰ আঁকোৱালি লৈ পেলাই যদি কাম কৰিব নোৱাৰে বা সেইটো আমাক ছাপৰ্ট যদি দিব নোৱাৰে, যদি আজি আমাৰ সভাপতিৰ লগত যিটো ঘটনা ঘটিছে, আমাৰ লগত যে নহ'ব, এইটো কি কথা আছে? হ'ব পাৰে, কাৰণ কেলৈ লিডাৰশ্বিপ যোনফালে যাব সেইফালে বাকীখিনিও যাব। আৰু যিহেতুকে মই কালচাৰেল ডিপাৰ্টমেণ্টৰ লগত জড়িত আৰু আমি কালচাৰেল কাম কৰি আছোঁ সমাজত, আৰু ভৱিষ্যতো কৰি থাকিম। আৰু যিহেতুকে পলিটিক্সটো আৰু বিজনেছ নহয়, সমাজৰ সেৱাহে হয়। ইয়াত সমাজৰ সেৱাৰ কাৰণে প্ৰকৃতিভাৱে যোনে সামাজিক হিচাপে ৰাজনীতি কৰিব বিচাৰিছে, মই সেইটো দলত থাকি ভাল পাওঁ বেছি। আৰু কূটনীতি নালাগে, কাৰণ কেলৈ আমি এতিয়া নতুন মডাৰ্ণাইজেশ্যনত নতুন অসম গঢ়াৰ এটা সিদ্ধান্ত লৈ পেলাই আমি ৰাজনীতিত নামিছিলোঁ। আৰু যিহেতুকে অল্ড টেকনিক বা অল্ড ষ্ট্ৰেটেজি লগাই পেলাই কাম নহ'ব। মানে ইয়াত আপোনাৰ নতুন আইডিয়া, নতুন বিজনেছ, নতুন ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যনৰ কথা ভাবা সময় আহি পৰিছে। মানে কাৰণ আমি নিজৰ কাৰণে চালে নহ'ব। মোক ভাল লগা নাই বা এখেতক ভাল লগা নাই, কাৰোবাক ভাল লগা নাই, সেইটো বেলেগ কথা। কিন্তু সমাজৰ কাৰণে যদি কৰিবলৈ আপুনি সেনেকুৱা একো ষ্ট্ৰেটেজি নবনায়, এনেকুৱা একো লৈ পেলাই যদি আগ নাবাঢ়ে, তেনেহ'লে আপোনাৰ সমাজখন একো ডেভেলপ কৰিব নোৱাৰে। একেটাই অৱস্থা হ'ব যিটো আমাৰ 10 বছৰ আগত যিটো হৈছিল। আৰু যিহেতুকে আমি স্বইচ্ছাৰে আমি ৰিজাইন দিছোঁ, কাৰণ কেলৈ আমাক কিছুমান প্ৰচেছ ভাল পোৱা নাই আমি, আৰু লিডাৰশ্বিপৰ অভাৱ আছে, অতিকৈ অভাৱ আছে, আৰু লবি কেন্দ্ৰিক অলপমান হৈ গৈছে। আমি সেইটো